আমাৰ হেল্পফুল হেল্ড ফাউণ্ডেশ্যনৰ যোগেদি মহিলাসকলক মই একদম চিধাকৈ কথাখিনি বুজাই দিছোঁ। অকণমান সময় লৈ তেখেত বুজি যাব নহ'লে আৰু তেখেতৰ ডাক্তৰৰ লোক থাকিব, সেইকাৰণে মই যিমান পাৰি সোনকালে মই বুজাই দিম আপোনালোকে সাহসতে। মানে মই আপোনালোকক দাদাহঁত যেতিয়া আহিছিলোঁ তেতিয়া কৈছিলোঁ যে আমি আচলতে জনগোষ্ঠীয় হিচাপে আগবাঢ়িলে নহ'ব, আমি সকলোকে লৈ সমভাৱে আগুৱাই যাব লাগিব। যিহেতু বৰ্তমান চৰকাৰখনে মহিলাসকলক যথেষ্ট সুবিধা দিছে। এতিয়া অলপ আগতে সৌ সুবিধা 10,000কৈ প্ৰায়বিলাক মহিলাকে দিলে আপোনালোকে কিমানে পালে বা হিতাধিকাৰীসকল সকলোকে দিয়াটো সম্ভৱ নহয়, তথাপিও বহুত মহিলাক দিছে। কিন্তু কথাটো হ'ল কি যে কোনে পাব? আমি যে কান্দিছোঁ, ইয়াতো নোপোৱা মানুহ আছে, আমি দুখ কৰিছোঁ যে কিয় নাপালোঁ। আমাৰ উদ্দেশ্য কি আছিল? আমি কিয় পইচাটো পাব লাগিব বা চৰকাৰে আমাক কি চাই দিব? এই বস্তুটো আমাৰ প্ৰিপেয়াৰ্ছত নাই। আমি নামটো আৰু আধাৰ কাৰ্ডখন তাত দি দিলেই আৰু মানে পইচাটো দি নিদিয়ে নহয়। এই সৰু সৰু ভুল কিছুমান যে আমি একো এখন আমাৰ অভিজ্ঞতাই নাই। আমাৰ এখন আমি কোনো এখন চাৰ্টিফিকেট আমি তাত প্ৰডিউচেই কৰা নাই। আমি মেচিন এটাৰ কাৰণে দিছোঁ বিশ্বকৰ্মা আঁচনিত, মেচিন এটা লাগে আমাক। কিন্তু এই মেচিনটোৰ কাৰণে এই মোৰ নামটো আৰু আধাৰ কাৰ্ডৰ ফটোখনে দি দিলে মই মেচিনৰ যোগ্য হয়নে নহয় চৰকাৰে কেনেকৈ গম পাব? যদি আমাৰ তাত প্ৰশিক্ষণপ্ৰাপ্ত এখন সুন্দৰ চাৰ্টিফিকেট নাথাকে, কাম শিকা, কাম জনা, সকলোতে সকলো বস্তুৰে প্ৰমাণ লাগিব। এতিয়া আমি পঞ্চায়তৰ যোগেদিয়ে হওক বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদিয়ে হওক, আমি কিবা এটা বস্তু বিচাৰি যোৱাৰ আগত আমাৰ হাতত অস্ত্ৰপাত লাগিব। আমি এতিয়া ছাগলী গৰু পালন কৰিব বিচাৰিছোঁ, ছাগলী গৰুৰ কাৰণে আমি টকা 25,000 চৰকাৰৰ পৰা বিচাৰিছোঁ। কিন্তু বিচাৰিলে হ'ব জানো? নহ'ব। আমি ভেটেনেৰি